মত ভকতিক আশ্ৰয় এৰা মনুষ্য জনমে ধৰ্মৰ অৰ্থ কাম মুখ্যকো পাৰে দিবাক হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক মনুষ্য শৰীৰ চঞ্চল হৃদয় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নোহিহেন্থৰে ৰামে মত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আশ্ৰয়ক কাম্য যত কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছা নকৰোক বিষ্ণুৰ শৰণ স্মৰণ পৰে পুৰুষৰ লাভ নাই যিমান মনুষ্য জন্মে সদায় সমস্তৰে প্ৰিয় সুহৃদ তোমা জগতৰে পিতা মাতা হেন জানিয়ানো বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা কৃষ্ণ কৃষ্ণ সমস্ত জনৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনাই আমি দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ যি উপদেশ আমি অকণমান সৰলীকৰণৰ বাবে আগবাঢ়িছোঁ। ইয়াৰ আগে আগে আপোনাসৱ মহামহন্ত চৰণত এভাগী অনুৰোধ জনোৱা হৈছে। আপোনাসৱ মহামহন্ত আৰু আমি সকলোৱে প্ৰভু ভগৱন্তৰ চৰণত মনটোক অৰ্পণ কৰাৰ কাৰণে এভাগী সকলোৱে এভাগী নামঘোষাৰে আমি প্ৰাৰ্থনাৰে আমি আগবঢ়াম। সকলোৱে সহযোগ কৰিব বুলি সেয়া জনালো। কৃষ্ণ হে যদুপতি মই মোহমতি নাজানো সেৱা তোমাৰ কেৱলে তোমাৰ শৰণ পংকজে শৰণ কৰিলো ৰাম শৰণ কৰিলো কৃষ্ণ বাপজন আপুনি অকমান বেছটো কমাই দিয়া। কৃষ্ণ
কৃপালু বাপাই সমস্ত জনৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আপোনালোক মহামহন্তই জানে যে মহাভাগৱত 18,000 সংস্কৃত শ্লোক 335টা অধ্যায় 5,96,000 ইয়াৰ শব্দ আছিল। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে এই মহাভাগৱতক 14,009টা ততোধিক শ্লোকত পদবন্ধ কৰিছে। স্ত্ৰী শূদ্ৰ অন্তজাতি তৰুক বুলি এই মহাজ্ঞান লাভ কৰিবৰ কাৰণে আমাৰ গুৰুজনাই তেৰাৰ অনুগামীসকলক লৈ পদবন্ধে ভাগৱত ৰচনা কৰিছে। সহজ সৰল ভাষাৰে আপুনি মই এই মহাভাগৱতৰ আস্বাদন লৈছো। আপোনালোক জানে যে ভক্তি 9 প্ৰকাৰৰ: শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, অৰ্চনম, বন্দনম, দাস্য, সাক্ষ্য, আত্মনিবেদনম ইতি পুমা চাপিত বিষ্ণু ভক্তি চ নৱলক্ষণ। শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সাক্ষ্য, আত্মনিবেদন এনেকুৱা 9 বিধ ভক্তিক শ্ৰেষ্ঠ ভক্তি বুলি কোৱা হৈছে। যদ্যপি ভকতি মাধৱৰ নৱবিধ, শ্ৰৱণ কীৰ্তন তাত মহাশ্ৰেষ্ঠতৰ বুলি কোৱা হৈছে। তাৰমানে শ্ৰৱণ আৰু কীৰ্তন মহাশ্ৰেষ্ঠতৰ বুলি কোৱা হৈছে। তাৰমানে আমাৰ পৰম শ্ৰদ্ধাৰ ভক্তিমাতৃ এগৰাকী কীৰ্তন কৰিছে আৰু আপোনালোক মহামহন্ত আমি শ্ৰৱণ কৰিছো, হয়নে বাৰু? আৰু শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে 9 বিধ ভক্তি লাগি যায়। সেইকাৰণে শ্ৰৱণ কীৰ্তনকেই শ্ৰেষ্ঠতৰ মহাশ্ৰেষ্ঠতৰ বুলি কোৱা হৈছে। ভগৱন্ত সমস্তৰ হৃদয়ত, সমস্ত প্ৰাণীৰ হৃদয়ত, সমস্ত ভূতৰ হৃদয়তে ভগৱান আছো বুলি শ্ৰীমদ ভাগৱত গীতাত কৈছে। হে অৰ্জুন, মই সকলোৰ হৃদয়তে বাস কৰোঁ। সেইকাৰণে সকলোৰ হৃদয়ত যিজন বাস কৰে সেইকাৰণে ভগৱন্তৰ আন এটা নাম বাসুদেৱ বুলি কোৱা হয়। গতিকে অৰ্জুনক কৈছে, হে অৰ্জুন, যে মই সকলোৰ হৃদয়তে বাস কৰোঁ। এই ৰাম সমস্ত প্ৰাণীৰ মই, আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা, সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা, সাক্ষী ৰূপে স্বামী। মই সকলোৰ হৃদয়ত সাক্ষী ৰূপে আছো। গতিকে আপোনালোকৰ সমস্ত হৃদয়ত প্ৰভু ভগৱন্ত আছে। সমস্ত প্ৰাণীৰ হৃদয়ত যদিও মই থাকো, সমস্ত প্ৰাণীয়ে কিন্তু মোক, মই যে আছো এই তত্ত্বটো বহুত প্ৰাণীয়ে নাজানে বা বহুত মনুষ্যই নাজানে। যিসকল জীৱৰ প্ৰতি মোৰ দয়া উপজে সেই জীৱসকলে মোক জানি পায়, চিনি পায়, বুজি পায়। শ্ৰীমদ ভাগৱত গীতাৰ 7ম স্কন্ধৰ 14 নম্বৰ শ্লোকটোত কৈছে, বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভ। বহু জন্ম কোটি সাধনৰ পিছত কোনোবা এজন ব্যক্তিয়ে ভগৱান কৃষ্ণক চৰণত শৰণাপন্ন হয়। কোটিৰ মাজত গুটি, আৰু তাৰ ভিতৰত আপোনালোক পৰি গ'ল, আমিও পৰি গ'ল। গতিকে হাজাৰ হাজাৰ মানুহৰ ভিতৰত কোনোবা এজনেহে মোৰ ভকতি কৰিব বুলি পাৰিছে। গতিকে আপুনি মই সেই পৰম ঈশ্বৰ, পৰম তত্ত্ব যিজন সুপ্ৰিম বুলি কোৱা হৈছে, সুপ্ৰিম সোল, সেইজনৰ ভক্তিটো আপুনি মই পালো। আৰু সেইজনৰ ভক্তি লাভ কৰাটো বহুত জটিল, আপোনালোক জানে। ব্ৰহ্মাক যেতিয়া এই চতুশ্লোকীয় ভাগৱতে কৈ আছিলে, স্বয়ং ব্ৰহ্মাই নাৰদক কৈছে, এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভয়লা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কটান। কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভয়লা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা কটান। কৃষ্ণ কৃপা নহলে আজি এই আমাৰ পৰম শ্ৰদ্ধাৰ নাৰায়ণ বাপে
নিজৰ গৃহতে এই মহান অনুষ্ঠানটো পাতিব নোৱাৰিলেহেঁতেন। তেওঁৰ প্ৰতি কৃষ্ণৰ কৃপা আছে আৰু আপোনাৰ মহামহন্তৰ প্ৰতি ভগৱানৰ কৃপা আছে। সেইকাৰণে আপুনি মই দূৰ দূৰণিৰ পৰা খেদি ঘূৰি আহি হয়নে বাৰু এই ঈশ্বৰ মহাসাধু পৰম ভগতৰ বৈষ্ণৱৰ সংগ পাইছোঁ। সেইকাৰণে ভাগৱতৰ দশম স্কন্ধতে আমাৰ গুৰুজনাই পাতনি মেলোতে এই তত্ত্বটোকে প্ৰকাশ কৰিছে। এই ৰাম শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভয় লাক্ষয়। অহিজন কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত কথা হুচিহে ন তাৰে। গতিকে কৃপালু বাপাই সমস্ত আমি পাঠৰ সৰলীকৰণৰ ফালে আগবাঢ়ি যাম। তাৰ আগে আগে আমি ভগৱন্তৰ মহাভক্তসকল পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি আছে। আমি সবাৰ ভক্ত বৈষ্ণৱ পৰম সাধু শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত ভক্তিপূৰ্ণ আই মাতৃ সমস্ত আহিছে। আমি আই সমস্তৰো শ্ৰী চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেশৰ ভৱিষ্য যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সকলোকে আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে পাঠৰ আসন অলংকৃত কৰা আমাৰ অসমৰ আমাৰ আইগৰাকী জিলিকি আছে বৰ্তমানলৈকে আৰু ভৱিষ্যত প্ৰজন্মৰ এটা আদৰ্শ হৈ জগতত ৰ'ব আমাৰ আইগৰাকীক আজি আমি লগ পায়ে থাকোঁ। আকৌ দৰ্শন পালোঁ। আমি আইৰ চৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ মাধৱ। আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুট আমাৰ মাজুলী জিলা শাখাৰ সভাপতি বাপজন আছে। আমাৰ পঞ্চদাৰ সভাপতি বাপজনক ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। সভাপতি বাপ কৃষ্ণ 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 সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা মূল আৰু আঞ্চলিক প্ৰাথমিক শাখাৰ বিষয়ববীয়াসকল আছে। আমি একেলগে সবাৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। লগতে আমাৰ সহযোগী হিচাপে আমাৰ অভিন্ন আত্মা পাঠৰ আসনত তেখেতেও আসন অলংকৃত কৰিব। আমাৰ পৰম শ্ৰদ্ধাৰ অৰবিন্দ দত্ত আমাৰ চাৰিগাঁও আঞ্চলিক যোৰহাট জিলাৰ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। চিনাকিটো কৰি দিছোঁ। অকণমান থিয় হৈ দিয়ক বাপ। কৃষ্ণ। আৰু জ্ঞানী জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ আপোনাৰ মহামহন্তকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আচলতে আমি আপোনাসৱক ভাগৱতৰ কথা কৈ আনন্দ দিব পৰা আমাৰ শক্তি নাই। আমাৰ বাপজনকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। আমাৰ আইগৰাকীৰ বাপজনকো আমি সেৱা জনাইছোঁ। তেখেতৰ কৃপাতে আজি আমি ইয়াত আসনত বহিব পাইছোঁ। আমাৰ নিচিনা নিকৃষ্ট জীৱ এটাক কৃষ্ণ কথা ক'বলৈ অকণমান কৃপা কৰিলে বাপজনক আমি ঋণী হৈ আছোঁ। জয় গুৰু শংকৰ। তো গতিকে আমাৰ প্ৰভু ভগৱন্তৰ কথাবিলাক আপোনাসৱ মহামহন্তই জানে। ভগৱান কৃষ্ণই গীতাত কৈছে যে হে অৰ্জুন, যিজনে মোক চিনি পাই গ'ল, মোক জানি ল'লে আৰু তাক জানিবলৈ বাকী নাথাকে। যি কৃষ্ণক চিনি পাই গ'ল তেওঁক আৰু বেলেগকৈ জানিবলৈ বাকী নাথাকে। আমি পাহৰি গৈছিলোঁ আমাৰ প্ৰচাৰ শাখাৰ আমাৰ পৰম শ্ৰদ্ধাৰ পূৰ্ণানন্দ পূৰ্ণকান্ত প্ৰভুজন আছে। বাপজন আছেনে? হয়, লুকাই থকাৰ কাৰণে আমি সেৱা জনাইছোঁ। তেখেতেও যথেষ্ট প্ৰচাৰ প্ৰসাৰ কৰি এই জিলাখনৰ যথেষ্ট ভকত বৈষ্ণৱ কৰিলে। তেখেতৰো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। গতিকে আপোনাসৱ মহামহন্ত ভগৱানৰ কথাবিলাক জানে। জনা কথাবিলাকে আমি ক'বলৈ আহিছোঁ। ভাগৱত ধৰ্মৰ বিষয়বস্তুটো আপোনালোক জানে। এবাৰ কি হ'ল, 4জন সিদ্ধ
সনক, সনাতন, সদানন্দ আৰু সনত কুমাৰ। এই চাৰি সিদ্ধক মানে দেৱঋষি নাৰদে লগ পালে। দেৱঋষি নাৰদে লগ পাই প্ৰশ্ন এটা কৰিলে যে আপোনাসৱ চাৰি সিদ্ধ গোটেই ব্ৰহ্মাণ্ডখনতে ঈশ্বৰৰ কথা কৈ প্ৰচাৰ কৰে, প্ৰসাৰ কৰে। গতিকে আপোনাসৱ চাৰি সিদ্ধক সৌভাগ্য ফলেহে আমি আজি দৰ্শন পাইছো। গতিকে আপোনাসৱ চাৰি সিদ্ধক লগ পাই আমি পৰম আনন্দিত হৈছো। হে প্ৰভু সমস্ত, আপোনাসৱ চাৰি সিদ্ধই কওকচোন, বোলে ভাগৱত ধৰ্ম মানে ন কি? এইটো প্ৰশ্ন কৰিছে। তেতিয়া চাৰি সিদ্ধই মিচিকিয়াই হাঁহি মাৰি কৈছে নাৰদক, গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। যে ভাগৱত ধৰ্ম আপোনাসৱ সকলোৱে জানে ইতিমধ্যে, কিন্তু আজি আমি ভাগৱত 5200 বছৰৰ কলিযুগত আহিছে, আপোনালোক জানে। আৰু এই মহাভাগৱতকে ভকত ভুমৰাই কি কৰে, খেদি বুঢ়ি যথা তথা এই মহাভাগৱত ইহাকে কথিবে ইহাকে মথিবে। আৰু ভাগৱত যেতিয়া কথন আৰু মথন হয়, সদায় ভাগৱতৰ পৰা নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন ৰসৰ উৎপন্ন হয়। আৰু ভকত ভুমৰা ইয়াক পান কৰি আনন্দ লয়। আৰু গতিকে সেই আনন্দ ল'বৰ কাৰণেহে আপোনাৰ মহামহন্ত এই আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ গৃহলৈ আহি পায়, হয়নে বাৰু? গতিকে নিজৰ নিজৰ ব্যক্তিগত যিমান কামবিলাক এৰি, হয়নে বাৰু, তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈ। তোমাৰ গুণৰ নামৰ মহিমা দেখি প্ৰভু বেলেগ বেলেগ কাম মই দূৰত তেজি আহিল, হয়নে বাৰু? সেইটোৱে উদ্ধৱ মহন্তই কৃষ্ণক প্ৰশ্ন কৰিছিলে যে হে নাৰায়ণ, হে কমল নয়ন, হে মাধৱ, যে আপুনি জানে যে আমিতো বিষয়ী মানুহ, বিষয়ী মানুহ, ঘৰ দুৱাৰ মাটি বাৰী, হয়নে, ল'ৰা ছোৱালী, দোকান বজাৰতে আমি ব্যস্ত থকা মানুহ। গতিকে প্ৰভু আমি এই বিষয়ী মানুহবিলাকক কেনেকে ভকতি হ'ব কওকচোন প্ৰভু। তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, ৰহস্য ভক্তিত কৈছে, হে উদ্ধৱ, এই ৰাম বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ, হয়নে? হে ৰাম বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আত্মাৰ বিচাৰ। আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী হেই হে ঈশ্বৰ। গতিকে আপোনালোক মহামহন্তক ভগৱান কৃষ্ণই কৈছে যে বিষয়ত থাকিয়া ভকতি হৈ যায়, সাধু সংলয় কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে সেই পৰমাত্মা জগতৰ ঈশ্বৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আন কৰ্ম এৰি ভকতিত তৎপৰ। আজি আমাৰ পৰম শ্ৰদ্ধাৰ নাৰায়ণ বাপুৰ গৃহত ভাগৱত থকা কথাটো গম পোৱাৰ লগে লগে, হয়নে, তৎপৰতাটো আহিব। কোনোবা যদি গৰুজনীক পানী খুৱাব লাগিছিলে 11টা বজাত, হয়নে, 10টা বজাতেই পানীটো খুৱাই ৰেডি হৈ গ'ল, যে আজি মই ভাগৱত। এই যিটো তৎপৰতাটো ভগৱন্তক পোৱা বা ভকত দৰ্শন পোৱাটো, ভকতৰ সং পোৱাটো যিটো তৎপৰতাটো লাগি গ'ল নহয়, সেইটোকে ভকতি বুলি কৈছে। বুজি পাইছেনে প্ৰভু সমস্ত? ভগৱানে কৈছে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, বিষয়তে থাকা। যেনেকে পদুম ফুল ক'ত থাকে? বোকাতে থাকে। এই যে তুৰা মাছটো ক'ত থাকে? বোকাতে থাকে। কিন্তু পদুম ফুলক বোকাই স্পৰ্শ কৰিব নোৱাৰে। বা তুৰা মাছটো আপোনালোক তুৰা মাছ কয়নে? এই তুৰা মাছটোকো বোকাই স্পৰ্শ কৰিব নোৱাৰে। ঠিক সন্ত মহন্তকো বিষয় বাসনাই মানে আপোনাৰ চুব নোৱাৰে বা আমনি কৰিব নোৱাৰে।
গতিকে হে প্ৰভু সমস্ত আপোনাৰ মহামহন্ত এই বিষয়তে থাকিয়া ভকতি হয়ে যার সাধু সং লয়া করে আমাকো বিচার আন কর্ম এরি ভকতিত তৎপর জানিবা উদ্ধৱ হকি হেহি হে ঈশ্বৰ সেইজনক ঈশ্বৰ বনাই দিলে নিজেই বনাইছে ভগৱান গতিকে ভগৱান নিজেও কৈছে যে হে উদ্ধৱ যে মই হৰি জগতৰ বৈশ্য মই ভকত এটো গীতাত কৈছে মই হৰি জগত কিন্তু মই ভকতৰ বৈশ্য ভকত মোৰ হৃদয় আৰু মই ভকতৰ হৃদয় বুলি কৈছে মই ভকতৰ হৃদয় আৰু মই ভকতৰ মই বিনে ভকত নিশ্চিন্তে কিছু আন মই ভকতৰ বিনে নাজানো আন ভকত সমান হকি মোৰ আছে কোন মই মহা ভকতৰ ফুৰুপ আছে আছে মহা শব্দটো খালি জয়েন কৰিছে এইটো কাৰণে যে আমাৰ নিচিনা অকমান ললুপঞ্জ ভকতৰ পিছে পিছে ভগৱানে নিফুৰে যিসকল মহাভকত ধৰি লওক আমাৰ সেই পেগুবা মহাভকত হয়নে বাৰু সেই মহাভকতৰ পিছে পিছে বোলে শংখ চক্ৰ গদা পদ্ম ধৰি ভগৱান নিজে ফুৰি থাকে গতিকে আজি তেনেকুৱা এজন ভকতৰ চৰিত্ৰৰ ওপৰত আমি ভাগৱতৰ কথাবিলাক ক'বলৈ আগবাঢ়িছো আপোনাক মহামহন্ত জানে যে 12টা স্কন্ধত ভাগৱতৰ 11টা স্কন্ধই কেৱল ভগৱন্তৰ গুণ নাম লীলা চৰিত্ৰৰ কথা আছে ভাগৱতৰ 11টা স্কন্ধ কিন্তু ভাগৱতৰ 7ম স্কন্ধটোত অকল ভকতৰ চৰিত্ৰৰ কথাটো বেছি আছে বুজিছেনে ভক্ত প্ৰহ্লাদৰ চৰিত্ৰৰ কথা বেছি আছে আমি সেই ভক্ত প্ৰহ্লাদৰ কথাটো আমি আগবঢ়াইছো জন্ম লীলাবিলাকৰ কথাটো আপোনালোক জানে যেতিয়া দৈত্য শিশুসকলৰ লগত ভক্ত প্ৰহ্লাদ শিক্ষাগুৰু খণ্ডা আৰু অমৰকৰ হয়নে বাৰু খণ্ডা আৰু অমৰক দুজন শিক্ষাগুৰু আছিল সেই খণ্ডা অমৰকৈ যেতিয়া নিজৰ পাঠশালাত পঢ়িবলৈ গৈছিলে ভক্ত প্ৰহ্লাদ কিন্তু ভক্ত প্ৰহ্লাদ গৰ্ভতে কি শিকিছিলে ভাগৱত ধৰ্মৰ কথা শিকিছিল আৰু সেই ভাগৱত ধৰ্মৰ বাহিৰে তেওঁ আৰু একো নাজানে সেইকাৰণে ইয়াতে দুলৰী চন্দত কৈছে নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হৈয়া আপোনাৰ গৃহে গৈ যেতিয়া খণ্ডা আৰু অমৰকৈ গৃহকৰ্মত নিজে ব্যস্ত হৈ গ'ল তেতিয়া কি হ'ল সেই সময়ত সবাকো দায়াই দৈত্য শিশু সমস্তক ভক্ত প্ৰহ্লাদে কি কৰিলে যিমান দৈত্য শিশুসকলক একলগ কৰি লৈ ল'লে আৰু তেওঁলোকৰ মাজত বহি গ'ল দৈত্য শিশুসকলক মানে আপোনাৰ চাৰিওফালে দৈত্য শিশুসকলক বহুৱাই ল'লে আৰু হেৰি আপোনাৰ ভক্ত প্ৰহ্লাদ মাজত বহি কি ক'লে মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম তাৰমানে খণ্ডা অমৰকৈ বামানয় শাস্ত্ৰ দৈত্য শাস্ত্ৰটো পঢ়োৱা যোৱাৰ পিছত তেওঁ কামৰ নিজৰ কৰ্মত ব্যস্ত হৈ যোৱাৰ পিছত ভক্ত প্ৰহ্লাদে কি কৰে দৈত্য শিশুসকলক বামানয় শাস্ত্ৰৰ বিৰুদ্ধ শাস্ত্ৰ কি বামন মানে বাম ফালে ঈশ্বৰ বিৰোধী শাস্ত্ৰ বামনা শাস্ত্ৰ হয়নে ঈশ্বৰৰ বিৰোধী শাস্ত্ৰ হয়নে ঈশ্বৰৰ বিৰোধী শাস্ত্ৰই হৈছে বামনয় শাস্ত্ৰ আৰু সেই বামনা শাস্ত্ৰটোৱে দৈত্যসকলে পাঠ কৰে আৰু সেই স্কুলখনত সেই বিদ্যালয়খনত খণ্ডা আৰু অমৰকৈ বামনয় শাস্ত্ৰৰ জ্ঞানটো দৈত্য শিশুসকলক দি আছে কিন্তু যাহা ভক্ত প্ৰহ্লাদক পঢ়িবৰ কাৰণে এডমিশন কৰি দিলে হয়নে ভক্ত প্ৰহ্লাদ পৰম ভকত নহয় জানো মহাভাগৱত নিজেই মহাভাগৱত ভক্ত প্ৰহ্লাদে আকৌ সেই দৈত্য শিশুসকলক বেৰি নিজে মাজত বহি ভাগৱত ধৰ্মটো শিকাবলৈ আৰম্ভ কৰে এতিয়া দৈত্য শিশুসকলৰ মতিটো যেনেকে মানে দৈত্যসকলৰ যিটো মতি আপোনালোকৰ আমাৰো সেই দৈত্য শিশুসকলৰ নিচিনাই আমাৰো মতি একেই
হয়নে বাৰু? আমিও এতিয়া আজি এই স্কুলখনত কি শিকিছোঁ? আমি ভাগৱত ধৰ্ম শিকিছোঁ। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম, মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। এই মহাভাগৱত ধৰ্মটোৱে হৈছে মাধৱৰ কৰ্ম। মাধৱৰ কৰ্ম কেনেকুৱা? মাধৱৰ কৰ্ম, আপুনি ঈশ্বৰক যিবিলাক বস্তু অৰ্পণ কৰি আছে, নিজৰ কায় মন বাক্য পুত্ৰ পৰিবাৰ, আৰু অৰ্পণ কৰাৰ পিছত কৃষ্ণক পাবৰ কাৰণে যিটো হৃদয়ত ব্যাকুলতা আছে, তৎপৰতা আছে, সেইটোকে মহাভাগৱত ধৰ্ম বুলি কোৱা হৈছে, মাধৱৰ কৰ্ম বুলি কৈছে। আৰু এই মহান অনুষ্ঠানটোত যে আমাৰ বাপসকলে কোনোবা শৰাইখন সজাইছে, যিটো পুণ্য তেওঁ পাইছে, সেইটো পুণ্য নামাচাৰ্যজনেও পাইছে। বুজি পাইছেনে? আৰু ইয়াত কোনোবা এজন যদি মাধৱৰ কৰ্মৰ লগত জড়িত হৈ কলপাত এটা কাটি দিলে, তেওঁ যিটো পুণ্য পাইছে, আপোনাৰ আমাৰ ভাগৱত পাঠকজনেও একেটা পুণ্য। ইয়াত মানে 19-20 নহয় যে ইয়াত বোলে কম বেছি নহয়। ইয়াত মাধৱৰ কৰ্মৰ লগত কিঞ্চিত জড়িত হ'ব পাৰিলেই সম্পূৰ্ণৰূপে তেওঁ সেই মাধৱৰ কৃপাত ঈশ্বৰৰ প্ৰসাদটো তেওঁ লাভ কৰিব পাৰিব। গতিকে ভক্ত প্ৰহ্লাদে কৈছে, দৈত্য শিশুসকলক উপদেশ দিছে কি বুলি? দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত শুয়া একমত ভকতি আচৰণ। যিসকল জ্ঞানীসকল, যিসকল বুদ্ধিয়ক লোক, বুদ্ধিমন্তা লোক, সেইসকল কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম গ্ৰহণ কৰে। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে, দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান। মানুহৰ জন্মটো যদিও পাবলৈ টান, তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা আজি আছে হয়তো কালি নাথাকিব পাৰে, কচুপাতৰ পানী। যদি মানুহৰ জন্মটো বহুত দুৰ্লভ বুলি কোৱা হৈছে, তদপি কিন্তু অৰ্ধুবম অৰ্থদম, আজি আছে হয়তো কালি নাথাকিব পাৰে। হয়নে বাৰু? আমি ইয়াত যে আহিলো, আমি ইয়াত অহাৰ পিছত যে আকৌ ঘৰলৈ উভতি যাম বুলি কোনো লিখি দিব পাৰিনে? নিশ্চয়তা আছেনে? ঘৰলৈ উভতি যাম বুলি আপুনি লিখি দিব নোৱাৰে যে মই আকৌ ঘৰলৈ উভতি যাম। হয়নে বাৰু? এজন মানুহে চৰকাৰী চাকৰি কৰিবলৈ গ'ল, যেনিবা কাৰ্যালয়ত অফিচত তেওঁ চাকৰি কৰিলে, ৰাতিপুৱা 8টা বজাত গ'ল, চাকৰি কৰি আহিলে, মানে চাকৰি 8টাৰ ধৰি লওক 9টাৰ পৰা 5টাত ছুটি হ'ল, তেওঁ ঘৰত সোমাল, গাড়ীখন গেৰেজত সোমালে, হয়নে? বাথৰুমলৈ গ'ল, ধৰি লওক পটককে বাথৰুমতেই কি হ'ল? প্ৰেছাৰ উঠি গ'ল আৰু স্লিপ হ'ল আৰু ঔহৰি মানুহজন ভালে আছে, ভালে আছে বুলি চিঞৰি আছে। গতিকে এই মানুহৰ জন্মটো যদিও দুৰ্লভ, কিন্তু অৰ্ধুবম অৰ্থদম, আজি আছে হয়তো কালি নাথাকিব পাৰে। আমাৰ আদিবাসী ভাষা অকমান জইন কৰিম, আপোনালোক বেয়া পাব নাপায়। আমাদের আদিবাসী ভাষায় বলে যে বাসি ভাতের আশা নাই করবি। বাসি ভাত মানে বাহি ভাতৰ আশা নকৰিবা, হয়নে বাৰু? কাৰণ মানুহৰ জন্মটো একেবাৰে আপোনালোক জানে, কোনোবা শুই থাকোঁতে মৰি যায়, কোনোবা জন্ম হওঁতে মৰি যায়, হয়নে? গতিকে কোনোতো ঠিকনা নাই, তো কোন কেতিয়া যাব, হয়নে বাৰু? যেনেকে উদাহৰণ গছৰ পাতবিলাক দেখিছে আপোনালোকে, বতাহত কেতিয়াবা শুকান পাত পৰিব লাগে, কিন্তু পৰি যায় কেঁচা পাত, হয়নে বাৰু? গতিকে এই যিটো তত্ত্ব ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কুমাৰো আচৰে প্ৰাক ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। তাৰপিছত কৈছে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবা, হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবা। আৰু মানুহৰ জন্মতে কিন্তু দুৰ্লভ, মনুষ্য জন্মতে কিন্তু
চতুৰ্বৰ্গ সাধন হয় বুলি কৈছে। ধৰ্ম মানুহৰ জন্মতে হয়, ধৰ্ম অৰ্থ কাম আৰু মুখ্য। এই চতুৰ্বৰ্গ সাধন কোনো এটা জীৱৰ বা কোনো এটা প্ৰাণীৰ চতুৰ্বৰ্গ সাধন নহয়, কেৱল মানুহৰ জন্মতে এই চতুৰ্বৰ্গ সাধনটো হয়। সেইকাৰণে জীৱশ্ৰেষ্ঠ মানুহ বুলি কোৱা হৈছে। মানুহক জীৱশ্ৰেষ্ঠ বুলি কিয় হৈছে কোৱা হৈছে? কাৰণ ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনটো মানুহৰ জন্ম পাইহে তেওঁ ইচ্ছা কৰিলে এই চতুৰ্বৰ্গ সাধনটো লাভ কৰিব পাৰে। তাৰপিছত কৈছে মনুষ্য শৰীৰৰ চঞ্চল সদায়, চঞ্চল সদায় বুলি কৈছে নহয়। কেতিখনে কালে ধৰে কোটি কোটি জন্মে উপজি মৰিয়া মনুষ্য নোহে হেন্তৰে। কোটি কোটি জন্মৰ পিছতহে মানুহৰ জন্ম পায় বুলি কৈছে, হয়নে? কোটি কোটি জন্ম তাৰমানে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত আৰু কোটি কোটি জন্ম আছে, হয়নে? যেনেকে বিষ্ণু পুৰাণত কৈছে যে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত বোলে ভগৱানে দয়া কৰি মানুহৰ জন্ম দিয়ে। স্থাৱৰ বিংশতি লক্ষম, স্থাৱৰ বিংশতি লক্ষম, গছ গছনি তৰুলতা হৈ কিনে আমি 20 লাখ বাৰ জন্ম হল। এতিয়া যে আপুনি গছ গছনি বিলাক আমি স্থাৱৰ দেখিছো, সেই তামোল গছটো কি জানি এদিন মানুহৰ জন্ম পাব নেকি? ই এতিয়া তামোল গছ হৈ আছে, হয়নে বাৰু? গছ গছনি তৰুলতা হৈ কিনে আমিও 20 লাখ বাৰ জন্ম হৈছো। বোলে স্থাৱৰ বিংশতি লক্ষম জলজম নব লক্ষণ, জলত আমি 9 লাখ বাৰ জন্ম হৈছো। কীট পতংগ মাছ ভেকুলী, মাছ পানীৰ বস্তু দেবা, জলজম নব লক্ষণ, জলটোক নীৰ বুলি কোৱা। কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ, কাছ জাতীয় হয় কিনি উভচৰ প্ৰাণী হয় 11 লাখ বাৰ জন্ম গ্ৰহণ হৈছে। বোলে স্থাৱৰ বিংশতি লক্ষম জলজম নব লক্ষণ, কুৰ্মাঞ্চ ৰুদ্র লক্ষঞ্চ 10 লক্ষঞ্চ পক্ষিনাম, 30 লক্ষঞ্চ পশুনাম, 4 লক্ষণ বানর তত্তু মনুষ্যাম প্রাপ্তন্তে কর্মণা সাধয়ন্তে। তার মানে 10 লাখ বার আমি পক্ষী জন্ম পাব, চৰাই চিৰিকটি হয়। 30 লক্ষঞ্চ পশুনাম, 30 লাখ বার আমি পশু জন্ম। আমি এদিন গাধৰ পেটৰ পৰা সোমাই আহিছো, গাধজনীও মোৰ মা আছিল। গৰুৰ পেটৰ পৰা সোমাই আহিছো, গৰু মোৰ মা। বাঘৰ পেটৰ পৰা সোমাইছো, বাঘজনীও মোৰ মা। শিয়ালৰ পেটৰ পৰা আহিছো, শিয়ালজনীও মোৰ মা। সাপৰ পেটৰ পৰা ওলাই আহিছো, সাপজনীও মোৰ মা আছিল, হয়নে? জেঠীৰ পেটৰ পৰা ওলাইছো, জেঠীজনীও মোৰ মা আছিল, হয়নে? সেইকাৰণে কিছুমান মানুহৰ চাব সাপৰ পেটৰ পৰা ওলাই আহি কিনি জন্ম হয়। আমাৰ ভকতসকলৰো কিছুমান অকণমান কথাকে টিকিচকে উঠি যায়, খং উঠি যায়। তাৰমানে 20% সংস্কাৰটো থাকি যায়। ও হৰি 20% সংস্কাৰটো লৈ আহে, মানে যি জনিতে থাকে তেওঁ ডাইৰেক্ট ট্ৰান্সফাৰ হৈ আহিছে। তেতিয়া গম পাই যাব যে যাৰ স্বভাৱটো অকমানতে টিকিচকে উঠে, যাৰ স্বভাৱটো লোভিয়া, গম পাব যে তেওঁ শিয়ালৰ জন্মৰ পৰাই আহে, হয়নে? এই যিটো সংস্কাৰ 10% 20% লৈ আহে, পাৰাৰ্থৰ অকমান হলেও তেওঁ লৈ আহে মনুষ্য জন্ম। সেইকাৰণে কৈছে এনেকুৱা 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত আকৌ 84 লক্ষটো বাঢ়িবও পাৰে দেই। সেইকাৰণে বাঢ়িব কৈছে, ইয়াত কোটি কোটি বুলি কৈ দিলে। কোটি কোটি শব্দৰ অৰ্থ আকৌ প্ৰকাৰকো বুজায়। কোটি কোটি মানে প্ৰকাৰ, তাৰমানে এই যে গছ গছনিৰ প্ৰকাৰ, তৰুলতা, হয়নে? বা বাঘ ভালুকৰ প্ৰকাৰ। গতিকে এনেকুৱা 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত কৃষ্ণই কৃপা কৰি মানে সেই জীৱটো মানুহৰ জন্ম এটা দি দিয়ে, মানে গোল্ডেন চান্স দি দিছে। আপোনাক মোক কৃষ্ণই কৃপা কৰি মানুহৰ জন্ম দি দিয়ে, দয়া কৰি দিছে। কিহৰ কাৰণে? যে এইবাৰ এই মানুহৰ জন্ম পাও আৰু মোৰ ভক্তি কৰো আৰু মোৰ সেই পৰম ধাম
বৈকুণ্ঠলৈ আহক। ভগৱানে ওয়েলকাম কৰি আছে মানুহৰ জন্ম। কিন্তু জীৱটোক যেতিয়া মানুহৰ জন্মটো দি দিয়া হয়, জীৱই কি হ'ল, মনুষ্য জন্ম পাই কিনি তেওঁ কি কৰিলে, হৰিক নভজে। সেইকাৰণে গুৰুজনাই কৈছে যে মনুষ্য জন্ম পাই যিটো হৰিক নভজে অৱশ্য ফুইবাহা ভাই কি সেই জনিতে তেওঁ পঠিয়াই দিয়ে। বেটাৰী আছে, এইটো বন্ধ কৰিব, আপোনাৰটো বন্ধ কৰিব। কৃষ্ণ। গতিকে এই মানুহৰ জন্মটো আপুনি মই পালোঁ, এইটো এটা গল্ডেন চান্স দিছে। সেইকাৰণে সকলোৱে প্ৰাৰ্থনা এটা গাম, সকলোৱে গাব। য়ে যাদৱ হে মাধৱ য়ে তুমি নিত্য নিৰঞ্জন ইবাৰ করুণাময় হরি কমলাপতি মোরে নসারিবা নারায়ণ অরুণ চরণ তলে হরি কমলাপতি হইতে হইতে পখিলো হর এ হরি শৰণত শৰণ লৈলো এ হৰি নাৰায়ণ এ মানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ এ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ শৰণে লৈলো হৰণ ৰাম গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ শৰণে লৈলো হৰণ। গতিকে প্ৰভু সমস্ত যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ। সেই জীৱাত্মাটোৱে বা আপুনি মই সকলোৱে সেই প্ৰভু ভগৱন্তৰ চৰণত স্তুতি কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। কি বুলি স্তুতি কৰিছোঁ? যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হৰি কমলাপতি এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু। বুজি পাইছেনে? তোমাৰ কৃপাত আপোনাৰ কৃপাতে আমি এতিয়া মানুহৰ জন্ম পাইছোঁ প্ৰভু, কিন্তু এইবাৰ কিন্তু আমাক নেৰিবা প্ৰভু দেই। এইটো গল্ডেন চান্স দিছে আমাক, হয়নে বাৰু? গতিকে এই যে যিটো প্ৰাৰ্থনা, এইটো জীৱাত্মাটোৱে ক'ত কৰিছিলে জানেনে? মাকৰ গৰ্ভত যেতিয়া 9 মাহ 10 দিন, কিছুমান আকৌ অলপ লং টাইম থাকে, 10 মাহ 10 দিনলৈকে থাকে। গৰ্ভতেই ভৰি দুটা ওপৰ ফালে। আপোনালোক আল্ট্ৰাচাউণ্ড কৰিলে ধৰা পৰে গৰ্ভত থাকোঁতে সকলো শিশু ভৰি দুটা ওপৰ ফালে মূৰটো তল ফালে এনেকৈ স্তুতি কৰি থাকে, হয়নে? সেই ভগৱন্ত পৰমাত্মাক স্তুতি কৰি আছে। সেই জীৱাত্মাটোৱে কৈছে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ প্ৰভু ইবাৰ করুণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ। হে নাৰায়ণ, হে কমলনয়ন, মোক এইবাৰ কিন্তু আপুনি নেৰিবা। প্ৰাৰ্থনা কৰিছে। গৰ্ভত থাকোঁতে আপুনি মই সকলোৱে
মাতৃগৰ্ভত থাকোঁতে 3 মাহত আত্মাটো চেতনা হয়, চৈতন্য হয়। 3 মাহ দেই, এইটো কপিল মহাপ্ৰভুৰ দেৱহতীৰ কাহিনীত আছে, 3য় স্কন্ধ। আৰু 5 মাহত এই ছালটোৰ সৃষ্টি হয়। 5 মাহত এই ছালটোৰ সৃষ্টি, 5 মাহ। তাৰ আগত কিন্তু সেই ছালটোৰ সৃষ্টি নহয়, 5 মাহতে হয় সৃষ্টি। এই যে ব্ৰইলাৰ মুৰ্গী আপোনালোক খাই নহয়, ব্ৰইলাৰ মুৰ্গী যেতিয়া মানে ছালটো এৰাই কিনি যেতিয়া দোকানীবিলাকে এটা চৰিয়াত বিক্ৰী কৰি থাকে, যেনেকে চিষ্টেমেট থাকে ব্ৰইলাৰ মুৰ্গীটো, ঠিক তেনেকুৱা মাতৃগৰ্ভত আপুনি মই 5 মাহলৈকে তেনেকুৱা আছে। বুজি পাইছেনে? মায়ে গৰ্ভৱতী মহিলাক অকণমান টেঙা খাবলৈ মন যায়, বুজি পাইছে? কেতিয়াবা আকৌ অকণমান জ্বলা খাবলৈ মন যায়। আৰু মাকেতো নাজানে শিশুটো কি অৱস্থাত আছে, ডাইৰেক্ট টেঙা খাই দিয়ে, ডাইৰেক্ট জ্বলা খাই দিয়ে। কটা ঘাওত যদি অকণমান নিমখ পৰি যায়, ঔ হৰি হয়নে? আৰু গোটেই গাটোৱে যদি তেনেকুৱা থাকে, জীৱাত্মাটোৱে তাতে ছটপটাই যায়। কেতিয়াবা কেতিয়াবা অচেতন হৈ যায়, মূৰ্ছা যায়। বুজি পাইছেনে? সেইকাৰণে কিছুমান গৰ্ভৱতী মহিলাৰ চাব লৰচৰ নহয়, তেতিয়া ডক্টৰৰ ওচৰত যায়, ডক্টৰৰ গৰম বেজি এটা দিয়ে, তেতিয়াহে আৰু লৰচৰ হয়। সেই জীৱাত্মাটোৱে মলমূত্ৰত সানাই পিটিকাই গৰ্ভত এনেকুৱা ধৰণৰ থাকে, আজি আপুনি মই মলমূত্ৰৰ গোন্ধটো কেনেবাকে যদি পাই যাওঁ, এনেকা কৰি আমি মলমূত্ৰৰ গোন্ধ পালে হয়নে? কিন্তু 9 মাহ 10 দিন কোনো কাপোৰৰ ব্যৱস্থা নাকত দিবৰ কাৰণে আছিল নেকি তাত গৰ্ভত? এনি টাইম মলমূত্ৰৰ গোন্ধ আপুনি মই পাই আছিল। এইটো নৰক হয়, বুজি পাইছে? জীৱই এতিয়া আপোনাৰ গৰম দিন আহিব, 45 ডিগ্ৰীলৈকে আপুনি মই সহ্য কৰিছোঁ, তাত 55ৰ ওপৰত ভিতৰত। সেইটো সহ্য কৰি অহাৰ কাৰণেতো আপুনি মই আজি 45 পাৰিছোঁ সহ্য কৰিবলৈ। সেইটো আগতে আমি গৰ্ভতে সহ্য কৰিছোঁ 55 ডিগ্ৰীলৈকে, বুজি পাইছেনে? গতিকে এনি টাইম মলমূত্ৰৰ গোন্ধ। ভগৱানক প্ৰাৰ্থনা কৰিছে, প্ৰভু এই নৰকৰ পৰা কেতিয়া বাজ কৰাব। আকৌ এইফালে আকৌ টেঙা জ্বলা মায়ে খাই আছে। গৰ্ভৰ শিশুটোৱে প্ৰতিজ্ঞা কৰিছে, মা তুমি মোক খুব টেঙা জ্বলা দি আছা, খুৱাই থাকা, হয়নে বাৰু? সময়ত তোমাৰো খবৰ, মই যেতিয়া ভূমিষ্ঠ হ'ম তোমাকো মই খুব টেঙা জ্বলা দিব লাগিব ৰবা। ঔ হৰি দি আছে বুলি কৈছে। সেইফালৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি যে খুৱাইছিলো টেঙা জ্বলা, এতিয়া ল'ৰা ছোৱালীৰ পৰা টেঙা জ্বলা খাই থাকক আপোনালোক, হয়নে? সেই জীৱাত্মাটোৱে ভিতৰত ছটফটাই থাকে, প্ৰভু কেতিয়া মোক এই নৰকৰ পৰা বাজ কৰিবা? ভগৱান কৈছে যে ঠিক আছে, অকে, তোমাক মই এই নৰকৰ পৰা বাজ কৰি দিম, তুমি মোক কি দিবা? তো জীৱাত্মাটোৱে কৈছে, প্ৰভু তোমাৰে ভকতি কৰিম, তোমাকে স্তুতি কৰিম, প্ৰাৰ্থনা কৰিম, হয়নে বাৰু? ইয়াৰ ওপৰত এটা কাহিনী কম, তাৰ আগে আগে অকণমান পাঠ ভাগি চলি যাওক। কৃষ্ণ কৃষ্ণ। ৰাম বুলি ভাগ্যৰ উদ্যমে কি কাৰ্যত